নতুন পুৰণা মুখ দেখুৱাই লাভ নাই। মই কৈছোঁ ৰাজ্যসভা হৈছে হাউচ অফ এল্ডাৰ্ছ, হাউচ অফ এল্ডাৰ। আজি ৰাজ্যসভাতেই সেই আসনখন কেনেকৈ পাইছোঁ সেইটোও আপোনালোকে জানে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিব। আজি মইতো 85ৰ নহয়, আমিতো নেক্সট, আমি বহুত পিছত আহিছোঁ। আৰু মই ভাবোঁ যে এইটো এটা আমাৰ ৰাইট ডিচিশ্যন। 6 বছৰীয়াটো হয় নিয়ম মতে, কিন্তু দলৰ ইণ্টাৰনেল বুজাবুজি কিবা হ'ব পাৰে। কংগ্ৰেছৰ মতে অগপ কেনেকুৱা হ'ব লাগে এইটো কংগ্ৰেছৰ পৰা শিকিবলগীয়া নাই। হয়, কাইলৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিব। চাওক, ৰাজ্যসভা হাউচ অফ এল্ডাৰ্ছ। নৰ্মেলি লোকসভাতকৈ নলেজেবল এক্সপিৰিয়েঞ্চ মানুহক ৰাজ্যসভাত সকলো প্ৰাৰ্থীয়ে সাধাৰণতে প্ৰাধান্য দিয়ে। আৰু আমি ভাবোঁ যে ৰাজ্যখনৰ স্বাৰ্থত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ প্ৰয়োজন আছে, কাৰণ যোৱা সময়ছোৱাটোত ৰাজ্যখনৰ বহু জ্বলন্ত ইছ্যুত তেখেতে মাত মাতি আহিছে, সঠিকভাৱে ৰিপ্ৰেজেণ্ট কৰি আহিছে। এই গোটেই কথাবোৰ বিস্তৃতভাৱে দলৰ মজিয়াত আলোচনা হোৱাৰ পাছত দলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভালৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিটো আপুনি কৈছে যে এজন অভিজ্ঞতা থকা মানুহক ভাল হয়, কিন্তু আপোনালোকৰ মিত্ৰ দল বিজেপিয়ে তেনেধৰণে দৃষ্টান্ত চাওক, লোকসভা নৰ্মেলি কি হয়, লোকসভাত আপোনালোকে দেখে, মই আপোনাক প্ৰশ্নটো কৈছোঁ যে লোকসভাত ধৰক ইলেক্টেড মেম্বাৰ্ছবিলাক মানে ডিৰেক্টলি নিৰ্বাচিত হৈ মেম্বাৰ্ছবিলাক যায়, তাত বহুত অনভিজ্ঞও যায়। দলে বিভিন্ন দিশ চাই এই কথাখিনি বিবেচনা কৰে। আৰু আপোনালোকে জানেই যে ৰাজ্যসভাত আমাৰ আসনেই আছে। যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰাৰ পাছত লোকসভাত যদি আমাৰ প্ৰাৰ্থী জয়ী নহয়, কাৰণ আমি জানো যে আমি যি সমষ্টিত বুজাবুজিৰে সেইবাৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আসন লাভ কৰিছিলোঁ, জনগাঁথনিৰ ফালৰ পৰা বিভিন্ন দিশৰ পৰা সেইটো আমাৰ কাৰণে খুব সুগম নাছিল সেই পথটো। তো আগতীয়াকৈ আলোচনা কৰাৰ কাৰণে সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই আমাক কৈছিল, অমিত শ্বাহ ডাঙৰীয়া আছিল, যে আপোনালোকক আমি এখন ৰাজ্যসভাত আমি দিম। সেইটো লাষ্ট ইলেকশ্যনৰ কথা। তো সেই সূত্ৰে আমি সেই আসনখন পাইছিলোঁ। আৰু এইবাৰ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত আলোচনা কৰাৰ পাছত আমি দ্বিতীয়বাৰ সেই আসনখনৰ বাবে আমাৰ এজন প্ৰতিনিধি পঠোৱাৰ আমি সুযোগ লাভ কৰিছোঁ। এতিয়া আবেদন আপুনি ঠিকেই কৈছে যে আবেদনকাৰী বহুতেই আছিল, আৰু মই ভাবোঁ যে এইটো আমাৰ কাৰণে এটা খুব ভাল কথা যে বহুতখিনি যুৱক সেই আবেদনকাৰীৰ মাজত আছিল, সম্ভাৱনাপূৰ্ণ যুৱক। কাৰণ দল এটাতো এদিনীয়া কথা নহয়, এইটো এটা আজি কংগ্ৰেছ যদি চাই দেশৰ স্বাধীনতা দল, কেতিয়াবা উত্তৰণ হৈছে, কেতিয়াবা বিপৰ্যয় হৈছে, উত্থান বিপৰ্যয়, আৰু আমাৰ দলটোৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস। আমাৰ দলে এটা সময়ত এককভাৱেই চৰকাৰ গঠন কৰিছিল 85ত, আপোনালোকে জানে, কিন্তু 91ত আমাৰ দল পৰাজয় হৈছিল। সেই সময়ত কংগ্ৰেছ দল ক্ষমতালৈ আহিছিল। কংগ্ৰেছ দল ক্ষমতাত আছিল 96লৈ। 96ত পুনৰ অগপৰ নেতৃত্বত চৰকাৰ হৈছিল। অকলে অগপই চৰকাৰ কৰিব পৰা নাই। আৰু পিছৰ পৰ্যায়ত আপোনালোকে জানে যে সেইখিনি কথা আৰু মই আজি ৰিপিট কৰিব খোজা নাই, যে আমি বিভিন্ন সময়ত বিভিন্ন নিৰ্বাচনত বিপৰ্যয়ৰ আমি মুখামুখি হৈছিলোঁ। গতিকে আমি প্ৰতিটো ষ্টেপ দিওঁতে সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে। গতিকে গোটেই দিশ চালি জাৰি চাই দলৰ বিষয়ববীয়াৰ সভাই দলৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাংসদ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ওপৰত দায়িত্ব দিছিল। আৰু মই ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু কেশৱ মহন্তক ডাঙৰীয়াক দায়িত্ব দিছিলোঁ যে প্ৰতিগৰাকী কেণ্ডিডেটৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অপিনিয়ন লৈ পেলাই, আজি এই কথাও তেওঁলোকক সোধা হৈছে, যদি ধৰক আপুনি বিচাৰিছে, আপুনি ইলিজিবল, আপোনাৰ অভিজ্ঞতা আছে, যদি আপোনাক ধৰক দলে বৰ্তমান সময়ত যদি বিবেচনা নকৰে, আপোনাৰ অপশ্যন কি আছে, কাক আপুনি প্ৰিফাৰ কৰে। তে সহমতত দলে যোৱাকালি সিদ্ধান্ত লৈছে, আৰু যিবিলাক আবেদনকাৰী, সেই আবেদনকাৰীৰ বাহিৰে যিসকল জেনেৰেল ছেক্ৰেটাৰী আছিল দলৰ
অগপ দলৰ সাধাৰণ সম্পাদকসকলক আমি মাতি আনিছোঁ আৰু বিস্তৃতভাৱে আলোচনাৰ অন্তত যোৱাকালি এই সিদ্ধান্ত হা 6 বছৰীয়াটো হয় নিয়মমতে, কিন্তু দলৰ ইণ্টাৰনেল বুজাবুজি কিবা হ'ব পাৰে সেইখিনি কথা আৰু আজি ক'বলৈ মই নাযাওঁ, সেইখিনি কথা সময় তেখেতক আমি কৈছোঁ যে দলৰ হকে তেখেতৰ অভিজ্ঞতাৰে যিমান পাৰে দলটোৰ হকে কাম কৰিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ আৰু বাকী কথাখিনি আপোনালোকে সময়ত গম পাব। আজিৰ দিনটোত আৰু নকওঁ, আজিৰ দিনটোত আৰু APCC প্ৰেচিডেণ্ট হিচাপে গৌৰৱ গগৈয়ে দায়িত্ব লৈছে, নিৰ্বাচনলৈ বেছি দিন নাই, বেছি মাহ নাই, তেনেস্থলত আপোনালোকৰ যিকেইটা সমষ্টিত দখল আছে মিত্ৰজোঁটৰ চৰকাৰ যদিও কংগ্ৰেছৰ সৈতে আপোনালোকৰ ফাইট কেনেকুৱা হ'ব আৰু কেনেদৰে আগবাঢ়িব? যিহেতু গৌৰৱ চাওক, এইটো কথা যিমানেই যি ছ'চিয়েল মিডিয়াতে হওক বা বেলেগ বেলেগ ফোৰামত আলোচনা নহওক কিয়, কাৰণ আমিও মানুহৰ মাজত আছোঁ আৰু যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিবিলাক আঁচনি লৈছে ৰাইজ উপকৃত হৈছে। আৰু মই ভাবোঁ, কাৰণ পঞ্চায়ত নিৰ্বাচনটো আছিলে মই ভাবোঁ এইটো এটা পৰীক্ষা, আগতীয়াকৈ পৰীক্ষা, আৰু এই পৰীক্ষাটোত আপোনালোকে দেখিছে যে কেনেকৈ সফল হৈছে। গতিকে ইলেকশ্যন আমাৰ যি বিধানসভা নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচনৰ ফলাফল এনেকুৱাই হ'ব। আৰু আমি এতিয়াতো সকলো আৰু অত্যাধিক আমি কাম কৰিম, যিখিনি আধৰুৱা কাম আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সময় অনুপল প্ৰতিটো সময় ৰাজ্যখনৰ জনসাধাৰণৰ কাৰণে ডিভোট কৰিছে আৰু আমিও কৰিছোঁ সতীৰ্থ মন্ত্ৰী হিচাপে, বা সকলোকে লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ। ৰাইজ ইয়াত ইনভলভ হৈছে, গতিকে কোনো ইছ্যু বাদ দিয়া নাই। জনসাধাৰণে এইবিলাক কথা বুজিবই, এই কাৰণে জনসাধাৰণে কম্পেয়াৰ কৰিব কংগ্ৰেছৰ শাসনকাল আৰু বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ শাসনকাল, পাৰ্থক্য কি? জনসাধাৰণক উন্নয়ন লাগে, উন্নয়নৰ কাৰণে হিয়া উজাৰি চৰকাৰখনে কাম কৰিছে। গতিকে আমাৰ বিশ্বাস যে জনসাধাৰণ NDAৰ লগত থাকিব, পক্ষত থাকিব। কংগ্ৰেছেতো বহুত কথাই কয়। পঞ্চায়ত ইলেকশ্যনৰ আগত কিমান কথা কৈছিলে, লোকসভা ইলেকশ্যনৰ আগত কিমান কথা কৈছিলে। আপোনালোকৰ মিডিয়ায়ো তেনেধৰণে এটা মানুহৰ ওচৰত ধাৰণা দিব বিচাৰিছিলে বহুত মিডিয়াই, কিন্তু সেয়া জানো বাস্তৱ হ'ল? বাস্তৱ আৰু কংগ্ৰেছ ইয়াৰ মাজত কিন্তু বহুত ব্যৱধান আহি গৈছে, এটা বৃহৎ গেপ। সেই গেপটো ইমান কম দিনৰ ভিতৰত তেওঁলোকে যেনেধৰণেই আগ নাবাঢ়ক কিয়, যি মুখকেই নেদেখুৱাওক কিয়, তেওঁলোকে সফল হ'ব নোৱাৰে। কংগ্ৰেছৰ মতে অগপ কেনেকুৱা হ'ব লাগে এইটো কংগ্ৰেছৰ পৰা শিকিবলগীয়া নাই। অসম গণ পৰিষদ জন্মৰ মূল কাৰণটোৱে হৈছে কংগ্ৰেছ। যে কংগ্ৰেছে যদি তেওঁলোকৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে বাংলাদেশৰ পৰা বিদেশী আইনী নল'লেহেঁতেন, আজি অসমত আন্দোলন নহ'লহেঁতেন, আৰু অসম আন্দোলন নোহোৱা হ'লে অসম চুক্তি নহ'লহেঁতেন, আৰু অসম চুক্তি নোহোৱা হ'লে দল গঠন নহ'লহেঁতেন, দলে নিৰ্বাচন নেখেলিলেহেঁতেন। গতিকে কংগ্ৰেছে আমাক কি কয় সেইটো লৈ আৰু আমি আজিৰ দিনত আৰু আগতেও কৰা নাই, আজিৰ দিনততো কোনো বৰদাস্ত কৰিবলগীয়া নাই। থেংক ইউ। নাই, তেনেকুৱা কথা নহয়। চাওক, তেনেকুৱা কোনো কথা নহয়। আপোনালোকে সেই কথাটো আগত এটা জামানাত ক'লে শুদ্ধ আছিলে। আজি মইতো 85ৰ নহয়, আমিতো নেক্সট, আমি বহুত পিছত আহিছোঁ। 85ত যেতিয়া দল গঠন কৰিছিলে, সেই দল গঠনৰ সময়ত আমি আছুৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ। আছু গেভ বাৰ্থ দ্য AGP। তাৰপিছত আমি আছু ৱাটছডগ হিচাপে আছিলোঁ, বহুত দীৰ্ঘদিন ধৰি আছিলোঁ, বহুত পিছত আমি আহিছোঁ, আৰু আমাৰ পিছত বহুত আহিছে। আপোনালোকে দেখিছে যে আমি ছাত্ৰ পৰিষদ গঠন কৰিছোঁ আমাৰ দিনত। 2019ত ছাত্ৰ পৰিষদ গঠন কৰাৰ পাছত ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ সাংগঠনিক স্তৰ হৈছে, আৰু প্ৰায় 200খনতকৈ অধিক কলেজত প্ৰতিদ্বন্দ্বিতা কৰি বিভিন্ন পদত তেওঁলোক সফল কাম হৈছে। গতিকে য়ং চামক আমি আদৰি লৈছোঁ, তেওঁলোকে অভিজ্ঞতা সঞ্চয় কৰক। আজি ৰাজ্যসভাতেই সেই আসনখন কেনেকৈ পাইছোঁ সেইটোও আপোনালোকে জানে। সেইটোত কেনেকুৱা মানুহ গ'লে ভাল হয় দলটোতকৈ, আৰু বাকী বেলেগে ভালকৈ নাজানে। নতুন পুৰণা মুখ দেখুৱাই লাভ নাই। মই কৈছোঁ ৰাজ্যসভা হৈছে হাউচ অফ এল্ডাৰ্ছ, আৰু সেই দিশটো বিশেষকৈ কনচিডাৰ কৰি দিয়া হৈছে। আৰু আমাৰ ইয়াত বহুত জ্যেষ্ঠ নেতা আছে, বহুত অভিজ্ঞ নেতাও আছে বিভিন্ন কাৰণত।
আজি ধৰক আমাৰ যদি কোনোবা MLA হৈ আছে, আমি MLA আসনত থকাৰ পিছত 5 বছৰৰ কাৰণে মেণ্ডেট দিয়াৰ পিছত, কাৰণ ফণীভূষণ চৌধুৰী ডাঙৰীয়াকটো আমি এবাৰ এটা বিশেষ পৰিস্থিতিত মানে কি হয় বৃহৎ অঞ্চলৰ ৰাইজে বিচাৰিছে আমি পঠাবলগীয়া হ'ল। তেওঁলোক লোকসভাত গৈছে, লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰি গৈছে, কিন্তু ৰাজ্যসভাত আমি আমাৰ MLAৰ মাজতে বহুকেইজন তেনেধৰণৰ জ্যেষ্ঠ নেতা বা অভিজ্ঞ নেতা আছে, আমি কোনো অস্বীকাৰ নকৰোঁ। MLA আছে, আমি অস্বীকাৰ নকৰোঁ। ঠিক তেনেকৈ নতুন জেনেৰেশ্যনৰো আছে, আমি অস্বীকাৰ নকৰোঁ। কিন্তু গোটেই দিশবিলাক চাই সহমতৰ ভিত্তিতে এই সিদ্ধান্ত লোৱা হৈছে, আৰু মই ভাবোঁ যে এইটো এটা আমাৰ ৰাইট ডিচিশ্যন। আমি জনসাধাৰণৰ সহযোগিতা, শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰিছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস যে অসম গণ পৰিষদ অনাগত দিনত শক্তিশালী হ'ব, আৰু অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।